কংগ্ৰেছৰ লক্ষ্য হ'ল যে গৰুখুটি প্ৰকল্পটো যাতে বন্ধ হয় আৰু যিখিনি মানুহক আমি উচ্ছেদ কৰিছোঁ তেওঁলোকে যাতে গৰুখুটি প্ৰকল্পটো বন্ধ হোৱা বুলি কৈ পুনৰ দখল কৰিব পাৰে। যোৱাকালি গৰুখুটি ৰাইজে কি ক'লে যে আমি তেজ দিম কিন্তু আমি ইয়াত কাকো সোমাব নিদিওঁ। গতিকে কংগ্ৰেছক ইমান ডাঙৰ ৰাইজে উত্তৰ দিয়াৰ পিছত মই আৰু উত্তৰ দিয়াৰ কোনো প্ৰয়োজন নাই। দ্বিতীয়তে আপোনালোকে মনত কৰক যে এতিয়া নাৰেংগী কৰোৱাৰ দলং হৈ যোৱাৰ পিছত গৰুখুটিৰ মাটিৰ ভেলু কিমান বাঢ়ি যাব আৰু এই মাটিৰ অধিকাৰ কাৰ লগত? থলুৱা ৰাইজৰ লগত। আজি যদি গৰুখুটি সময়ত উচ্ছেদ নহ'লহেঁতেন এই যে মস্ত দলং হোৱাৰ পিছত ওচৰৰ গোটেই মাটিৰ ভেলুৱেশ্যন বাঢ়িব এইটোতো আমাৰ খিলঞ্জীয়া মানুহে নাপালেহেঁতেন। এতিয়া গৰুখুটিৰ ভিতৰত অকল এগ্ৰিকালচাৰে নহয়, দুদিন পিছত গৰুখুটিত চৰকাৰী প্ৰকল্পও কৰিব পৰা হ'ব। বোলে উদ্যোগ এটা আনিব লাগে, উদ্যোগো আনিব পাৰিব, মাটি আছে। ক'ৰবাত বোলে এখন হস্পিটেল কৰিব লাগে তাকো কৰিব পাৰিব, কাৰণ গুৱাহাটী ওচৰ হ'ব, মঙলদৈ ওচৰ হ'ব। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছ দলে বুজি পাইছে যে আমাৰ প্লেনবিলাক চব ফেইল। আৰু আপোনালোকে দেখিছে যে গৰুখুটি আজি প্ৰকল্পটো প্ৰায় লাভৰ মুখলৈকে আহি আছে, কিন্তু মই লাভ বিচৰা নাই, মই মাত্ৰ মাটিটোৰ ৰক্ষণাবেক্ষণহে বিচাৰিছোঁ। লাভটোতো আহিব মাটিৰ ভেলুৱেশ্যন দি। সেইকাৰণে মোক কোনেও এইটো মোৰ লক্ষ্য নহয় যে গৰু খেতিৰ শাক চব্জি বিকি কোনোবাই প্ৰফিট কৰিব লাগে। প্ৰফিট কৰিবৰ কাৰণে আকৌ খাৰুপেটীয়াৰ দৰে তাত ভেজাল ফাৰ্টিলাইজাৰ মাৰিব লাগিব, তেতিয়াহে গৈ চব্জিৰ প্ৰফিট হ'ব, নহ'লে প্ৰফিট নহয়। কিন্তু প্ৰফিট ক'ৰ পৰা হ'ব? মাটিৰ ভেলুৱেশ্যনটোৰ পৰা। মথাউৰি হ'ব, ৰাস্তা হ'ব, মাটিৰ ভেলুৱেশ্যন বাঢ়িব। গতিকে গৰুখুটিৰ উচ্ছেদৰ সময়ত তাৰ মাটিৰ দাম যদি আজি 1 টকা আছিলে, আজি তাৰ মাটিৰ দাম 100 টকা হৈ গ'ল। গতিকে কোনোবাই যদি ইকনমিক্স জানে আৰু লাভ আৰু লোকচানৰ যদি হিচাপ কৰিব খোজে, আজি গৰুখুটিৰ মাটিৰ আজি যদি কোনোবাই বিক্ৰী কৰে আৰু আগত সন্দেহজনক লোকৰ হাতত গৰুখুটি থাকোঁতে মাটিৰ তাতে বিঘা 1000ও নাছিল, আজিৰ দিনত তাৰ মাটিৰ বিঘা 1 লাখ হৈ গ'ল। গতিকে ভেলুৱেশ্যন কোনে বঢ়োৱালে গৰুখুটি? সেইকাৰণে কংগ্ৰেছৰ কোনো মোৰ দুখ লাগে পাৰ্টিটোলৈ, যিটো পাৰ্টিয়ে কুৰবানীৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে, নামঘৰত গৰু থলে মাত মাতিব নোৱাৰে, সেই পাৰ্টি আকৌ এটা গৰুৰ ৰাজনীতি কৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।